এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এখন গাঁও। মূৰ সতীৰ্থই দেখুৱাইছে আচলতে সামগ্ৰিক পৰিৱেশ। কুঁৱা সদৃশ একোটা গাঁত আৰু সেই গাঁতৰ পৰা পানী উঠাই তেওঁলোকে সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। আচলতে এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙীৰ ৰংবঙৰ বগামাটিত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু মূৰ সতীৰ্থই দেখুৱাইছে আচলতে উন্নয়নৰ প্ৰকৃত স্বৰূপ। বাইদেউ এগৰাকীয়ে পানী উঠাই থকা পৰিলক্ষিত হৈছে। বাইদেউ, এই পানীটো কি কামত ব্যৱহাৰ কৰিব? এই পানীটো আমি কাঁহী বাতি ধুওঁ, গা ধুওঁ, কাপোৰো ধুওঁ, খাবলৈও হৈ বইল কৰি খাওঁ। এই পানীয়ে খায়? কিমান ঘৰ মানুহে এই পানী খায়? 60-70 ঘৰ আছে। 60-70 ঘৰ মানুহে পুখুৰী পানী খায়। হয়, নিশ্চয়কৈ আচলতে জল জীৱন মিছন আঁচনি বিভিন্ন ঠাইত ৰূপায়িত হৈছে, কিন্তু সম্প্ৰতি দেখা গৈছে যে এই বগামাটি অঞ্চল, যিটো অঞ্চলত প্ৰায় 70-ৰ পৰা 75 ঘৰ মানুহে বসবাস কৰে, জল জীৱন আঁচনিও ঢুকি পোৱা নাই। কি ক'ব দাদা? আচলতে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দেখা গৈছে আপোনাৰ গাঁওখনত। ঢুকি নোপোৱাৰ কাৰণে আজি ইমান দিনৰ পৰা আজি 70-80 বছৰে আমি ইয়াতে আমাৰ বাপ দাদাহঁততো নায়েই, আমিও এনেকৈ ভুক্তভোগীয়ে। বাপ দাদাটো ভুগিলে আমিও ভুগি আছোঁ ক'বলৈ গ'লে। কি সমস্যা আছে? পানীৰ সমস্যা আছে, ৰাস্তাৰ সমস্যা আছে, বহুত নিচিনা সমস্যাই আছে ক'বলৈ গ'লে। ৰাতি হ'লে হাতীৰ সমস্যা আছে, গোটেই জংঘল ঝাৰটো মানুহ কাটি খতমেই কৰিলে। ইফালে বান্দৰৰ সমস্যা আছে, ইয়াতে শাক চব্জি একো কৰি খাব নোৱাৰে। ঘৰ দুৱাৰো নিৰ্মাণ কৰা দেখা নাই। চৰকাৰীভাৱে ঘৰ পোৱা নাই নেকি কোনো পৰিয়ালে? নাই পোৱা। পাইছে কোনোবাই ঘৰ, মানে বেছিভাগে নাই পোৱা। আৰু উপযুক্ত শৌচাগাৰৰ দেখা পোৱা নগ'ল? নাই, সেইবিলাকো নাই, একো নাই। অনাময় আঁচনি পোৱা নাই কোনেও? পোৱা নাই। হয়, নিশ্চিতভাৱে আচলতে উন্নয়নৰ প্ৰকৃত স্বৰূপ বুলি ক'ব লাগিব যে আচলতে পথাৰৰ কাষত এনেদৰে কুঁৱাৰ পানী তেওঁলোকে সেৱন কৰিবলগীয়া হৈছে। এই মুহূৰ্ততো এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। লগতে এটা কথা উল্লেখ কৰিব লাগিব যে এই অঞ্চলৰ ৰাইজে প্ৰকৃততে চৰকাৰী আঁচনি এটাও পোৱা নাই বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব, কিয়নো এই অঞ্চললৈ অহাৰ পিছতে আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলৰ অতি দৰিদ্ৰ শ্ৰেণীৰ এইসকল ৰাইজ, কোনো এঘৰ মানুহেই চৰকাৰী আঁচনিৰ আৱাসগৃহ তেওঁলোকে লাভ কৰা নাই। তদুপৰি বিজ্ঞানসন্মত অনাময় আঁচনি তেওঁলোকে লাভ কৰা